হোজাই মুৰাঝাৰত মাটিৰ দালালিত গাঁও প্ৰধান ৰাজচক্ৰ বিষয়া আয়ুক্তৰ নাম লৈ ধন সংগ্ৰহ আনৰ মাটিৰ নামত সংগ্ৰহ লাখ লাখ টকা গাঁও প্ৰধান চাহিদ উদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী তৎপৰতাত মুৰাঝাৰ থানাত গোচৰৰ পাছতে পলাতক গাঁও প্ৰধান চাহিদ উদ্দিন চৰকাৰী গৃহৰ নামত ভাতৃৰ জৰিয়তে ধন আত্মসাৎ চৰকাৰী গৃহ শৌচাগাৰৰ নামত 2000 পৰা 5000 টকা সংগ্ৰহ ভাতৃ ৰাহান উদ্দিনৰ অত্যাচাৰত অতিষ্ঠ ৰাইজৰ ক্ষোভ আৰু 300 লোকৰ দবকা ৰাজচক্ৰ বিষয়া হোজা আয়ুক্তক অভিযোগ সরকারি মাটি এরকম আছে সরকারি মাটি মানে ইয়াতে সরকারি মাটি আছে বুলি কই আমার পৰা কেস করায় আমাক কেস করাই পেলাই আমার পৰা পয়সা লয় 2 লাখ টাকা মান লৈছে আমার পৰা কিন্তু আসলতে এখন সরকারি মাটি নহয় পাট্টার মাটি হয় আৰু তেও কৈছে যে এটো সরকারি মাটি আছে মই সরকারি মাটি তোমালোকৰ ৰাস্তা উলাই দিম কৈ পেলাই আমার পৰা 2 লাখ টাকা মানে হি দিছে একলগতে 2 লাখ লোৱা নাই 10000 20000 15000 এনেকা কৰি তাক দিয়া হৈছে মাটি মানে সরকারি মাটিত রাস্তা দিয়া নামত মানে এইটো মাটি হল পাট্টাৰ মাটি তেও কলে আমাক সরকারি মাটি আছে এইটো আসলতে এইটো সরকারি নহয় পাট্টাৰ মাটি আপোনালোকক ঠগি পেলাই নিলে আমাক ঠগি পেলাই নিলে আমাক কলে চিন্তা নকৰিবা এইটো ৰাস্তা ওলাবই ইয়াৰ পৰা সরকারি ৰাস্তা ওলাবই ইফালে আসলতে ললে টকাখিনি গাঁওবুঢ়া শহীদুদ্দিন মজুমদাৰ সিংগিৰপাৰ গাঁৱৰ গাঁওবুঢ়া আমাৰ তেখেতৰ বিৰুদ্ধে কিবা এজাহাৰ দিছে নেকি আপুনি